এই যে উচ্ছেদ হয়, উচ্ছেদৰ গোটেই বিষয়টো যদি চাই এইটো এটা হয়, এটা প্ৰয়োজন আছে। আমি যেতিয়া অসম আন্দোলন কৰিছোঁ 79 বা 78 পৰা আমি সংগ্ৰামত লাগিছিলোঁ। 79ত সমগ্ৰ অসমৰ সংগ্ৰাম ৰাইজ জড়িত হৈছিলে। 85 চনত চুক্তি হ'ল। এই 85 চনৰ পৰা চুক্তি হৈ পেলাই 40 বছৰ গ'ল। যদি চুক্তিখনে ৰূপায়ণ কৰিলেহেঁতেন তেতিয়া আজি উচ্ছেদ বা এই ধৰণৰ প্ৰক্ৰিয়ালৈ যোৱাৰ প্ৰয়োজন নহ'লহেঁতেন। কিন্তু আপুনি কথাটো নিশ্চয় লক্ষ্য কৰিছে, এই যে উচ্ছেদৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যথেষ্ট গুৰুত্ব দিছে, ইয়াৰ ৰাজনীতিটো কি? উচ্ছেদটো বেলেগ একো নহয়, এইটো জাতি বচোৱাৰ প্ৰগ্ৰেম নহয়, এইটো হ'ল বিজেপিক বচোৱাৰ প্ৰগ্ৰেম। প্ৰথম কথা, মই বন্দুকৰ ৰাজনীতি সম্পৰ্কে এটা বাক্য আৰু কৈ লওঁ যে বন্দুক যি ধৰণে দিব খুজিছে এইটোৰ জৰিয়তে আচলতে অসমক একদম শেষ পৰ্যায়ৰ মাফিয়া ষ্টেটলৈ পৰিণত কৰিব খোজা হৈছে। মাফিয়াবিলাক নাই আৰু একচুৱেলি একদম। দ্বিতীয়তে, বন্দুক দিয়াৰ পৰিৱৰ্তে মই ভাবোঁ যে আমাৰ খিলঞ্জীয়া মানুহবিলাকক আচলতে পথাৰত পানী যোগান কৰি দিব লাগিছিলে, 3 বাৰ খেতি কৰিব পৰাৰ ব্যৱস্থা কৰি দিব লাগিছিলে। তেতিয়াই তেওঁলোকৰ নিজৰ পথাৰখিনি ৰক্ষা কৰিব পাৰিলেহেঁতেন। বছৰত 3 বাৰ খেতি কৰিলে নিজৰ পথাৰ কোনেও বিক্ৰী নকৰে আৰু পথাৰখন উপাৰ্জনৰ অংশ হ'লহেঁতেন। কিন্তু এতিয়া পথাৰৰ পৰা বৰ প্ৰফিট নহয় কাৰণে মানুহে পথাৰবিলাক বিক্ৰী কৰি দিয়ে, মাটিবিলাক বিক্ৰী কৰি দিয়ে। সেইকাৰণে সঁচাসঁচিকৈ যদি খিলঞ্জীয়াৰ সঁচাসঁচি অধিকাৰ বিচাৰে, তেতিয়াহ'লে সুৰক্ষা বিচাৰে, তেতিয়াহ'লে মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাম বা মিয়া মানুহক নিদিয়ে নালাগে, কিন্তু অসমৰ খিলঞ্জীয়া মানুহৰ পথাৰবিলাক সম্পূৰ্ণৰূপে তেওঁ এটা কাম কৰি দিয়ক যে পানী যোগানৰ ব্যৱস্থা কৰি দিয়ক, ইৰিগেশ্যন, যাতে 3 বাৰ খেতি হয়। 2 নম্বৰ, তেওঁলোকে উৎপাদন কৰা বস্তুবিলাক চৰকাৰে কিনাৰ ব্যৱস্থা কৰি দিয়ক যাতে MSP পায়। 3 নম্বৰ, প্ৰত্যেকখন গাঁৱে গাঁৱে 5খনমানকৈ ট্ৰেক্টৰ দি দিয়ক যাতে সোনকালে আমি খেতিখিনি কৰিব পাৰোঁ। 4 নম্বৰ, মই ভাবোঁ যে উন্নত বীজ দিয়াৰ ব্যৱস্থা কৰক। আৰু 5 নম্বৰ, খাজনাটোও ফ্ৰী কৰি দিয়ক। তেতিয়াহ'লে খিলঞ্জীয়া মানুহে কোনেও মানে বন্দুক হাতত তুলি ল'ব নালাগে, নিজৰ মিনছ অফ প্ৰডাকশ্যন নিজৰ হাতলৈ আহিব। আৰু মিনছ অফ প্ৰডাকশ্যন যেতিয়া হাতলৈ আহিব তেতিয়াহ'লে সেই জাতি সদায় আনক শাসন কৰিব পাৰিব। গতিকে এইটো এটা ইম্পৰ্টেণ্ট কথা। এতিয়া আপোনাৰ উচ্ছেদৰ যিটো প্ৰসংগ, উচ্ছেদৰ মাৰ কথাত এই কথাটো আমি উনুকিয়াব বিচাৰিছোঁ, আপুনি নিশ্চয় আলোচনা কৰিছে। কিন্তু উচ্ছেদৰ গোটেই বিষয়টো যদি আমি অলপ ভিতৰতে সোমাই চাওঁ, যে এটা অঞ্চলৰ পৰা উচ্ছেদ কৰিলে সেই অঞ্চলৰ ৰাইজ বেলেগলৈ গুচি গ'ল। ইয়াতো গুজৰাটৰ দৰে হোৱা নাই যে প্লেনত 250 মানুহ উঠাই পেলাই ঢাকাত নমাই দিছে, সেইটো ইয়াত হোৱা নাই। ইয়াতো যে এটা বিদেশী বুলি কয় বা উচ্ছেদকাৰ যিসকলক কৰিছে তেওঁলোকে বেলেগ এটা অঞ্চললৈ গৈ যাব। কিন্তু এই প্ৰক্ৰিয়াটো এইটো নেকি যে এটা অঞ্চলৰ পৰা আন এটা বহুত দূৰলৈ তেওঁলোকক যেতিয়া যাবলগীয়া হ'ল, গতিকে স্বাভাৱিকভাৱে তেওঁলোকে ভোটাৰ তালিকাত নাম কৰ্তন হ'ব বা ভোটাৰ সেইটো অঞ্চলত ভোট দিব নোৱাৰিব। গতিকে এই গোটেই বিষয়টো ভোটাৰ তালিকা বা নাম কৰ্তন কৰা এটা বিষয়, আৰু এই গোটেই মানুহখিনি যেতিয়া নিজৰ মাটিৰ অধিকাৰ নাথাকিব, নিজৰ মাটিখিনি মোৰ মাটি বুলি কোৱা তেওঁলোকৰ কোনো নথি পত্ৰ নাথাকিব এটা সময়ত, তেতিয়া তেওঁলোকক ডিভোটাৰ কৰা হ'ব। আৰু সেই মানুহখিনি আল্টিমেটলি ডিজিগনেট কেম্পলৈ পঠোৱা হ'ব নেকি? এই ধৰণৰ পৰিৱেশ সৃষ্টি হ'ব নেকি? মানে অসমৰ মুখ্যমন্ত্ৰীয়ে সেইটোতো খোলাখুলিকৈ কৈছে যে যি ঠাইত উচ্ছেদ হ'ব সেইটো ঠাইৰ পৰা মানুহবিলাকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি দিয়া হ'ব। গতিকে বিহাৰত এইটো যিটো হৈছে, অসমত তাৰমানে ইনডাইৰেক্টলি সেইটোৱে কৰা হৈছে। মানে সেইটো ইতিমধ্যে সেই কামটো যথেষ্ট পৰিমাণে তেওঁ সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে সেই কাৰবাৰটো তেওঁ কৰিবলৈ চেষ্টা কৰিছিলে, সেইটো আধা পৰিমাণে চাগে কৰিলে। এতিয়া নেক্সট ষ্টেপটো নিশ্চয় তেওঁ উচ্ছেদৰ জৰিয়তে এই জনবিন্যাসটো তেওঁ বদলাই বিজেপিয়ে কেনেকৈ জিকিব পাৰে তেনেকুৱা ধৰণৰ বোধহয় জনবিন্যাস এটা কৰিব খুজিছে। এতিয়া মোৰ কাৰণে ইম্পৰ্টেণ্ট কথাটো হ'ল যে মই সঁচাসঁচিকৈ খুব চিৰিয়াছলি অসমৰ মানুহক এটা কথা ক'ব খোজোঁ যে যদি অসমত বাংলাদেশী আছে, আৰু বাংলাদেশী আছে এইটো সকলোৱে আমি জানো, মুছলমান বাংলাদেশীও আছে আৰু হিন্দু বাংলাদেশীও আছে। সেই বাংলাদেশীসকলক যদিহে বাংলাদেশলৈ পঠিয়াবৰ কাৰণে কিবা ইনিচিয়েটিভ গ্ৰহণ কৰে, তেতিয়াহ'লে মই অখিল গগৈ আৰু আমাৰ ৰাইজৰ দল বিজেপি চৰকাৰৰ লগত আছোঁ। কিন্তু যদিহে গোৱালপাৰাত বহি থকা মানুহখিনিক ঘৰবিলাক ভাঙি আকৌ গোৱালপাৰাৰে 10 কিলোমিটাৰ দূৰত্বলৈ খেদি দিলে, বা বৰপেটালৈ খেদি দিলে, বা ধুবুৰীৰ মানুহখিনিক গোৱালপাৰালৈ খেদি দিলে, বা অন্য ৰাস্তাই পদূলিয়ে ভিক্ষাৰী কৰিবৰ কাৰণে খেদি দিলে, কিন্তু তেওঁলোকক আমি অসমৰ পৰা বহিষ্কাৰ কৰিব নোৱাৰোঁ কাৰণ তেওঁলোকৰ নাগৰিকত্ব অসমত আছে, তেতিয়াহ'লে সেইটো এভিকশ্যনৰ পৰা আচলতে অসম দুখীয়া হোৱাৰ বাহিৰে, মানুহবিলাকক অত্যাচাৰ কৰাৰ বাহিৰে, আৰু তাৰ পৰা বিজেপিয়ে উচ্ছেদক আচলতে তেওঁলোকৰ
ভোট কিনাৰ ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ বাহিৰে তাৰ পৰা আৰু একো উপকাৰ নহ'ব। মানে এইটোৱে অসমৰ মানে এইটোৱে অসমৰ ৰাজনীতিৰ লাইন নেকি? আজিৰ অসমৰ এইটোৱে ৰাজনীতিৰ পথ নেকি? মানে মই ভাবোঁ যে এতিয়া হিমন্ত বিশ্ব শৰ্মা একদম ফ্ৰাষ্ট্ৰেটেড হৈ গৈছে, হতাশ হৈ গৈছে। হিমন্ত বিশ্ব শৰ্মাই বুজি পাইছে যে ২৬ত তেওঁলোক কোনোপধ্যে অহাটো সম্ভৱপৰ নহয়। হিমন্ত বিশ্ব শৰ্মাই বুজি পাইছে যে বিজেপি এইবাৰ শাসনৰ পৰা খেদা খোৱাটো কনফাৰ্ম। গতিকে সেইটো কুলত পালত কৰিবৰ কাৰণে তেওঁ উচ্ছেদ কৰিছে। আৰু এই উচ্ছেদটোৱে নহয়, আপোনালোকে দেখিবলৈ পাব বন্দুকৰ ৰাজনীতি, উচ্ছেদ, হিন্দু মুছলমানৰ সংঘৰ্ষ, কিছুমান থেৰুচিগা সংগঠনক উচতনি, সেইবিলাকৰ জৰিয়তে বিভিন্ন ধৰণৰ বক্তব্য প্ৰদান, সেই আটাইবিলাক। আনকি মই এইটো কথাও কৰিছোঁ, সংখ্যালঘু সংগঠনৰ মাজতো তেওঁৰ গোটেই মানুহ আছে। ইজনে সিজনৰ বিৰুদ্ধে কথা কোৱা, এনেকুৱা ধৰণৰ কথাৰ যুদ্ধৰ মাজেদি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি দিব যে যিকোনো সময়তে অসমৰ যিকোনো প্ৰান্তত হিন্দু মুছলমানৰ সংঘাত হৈ যাব পাৰে। আৰু হিন্দু মুছলমানৰ যদি সংঘাত হৈ যায় তেতিয়াহ'লে পলাৰাইজেশ্যন। বিজেপিয়ে আপোনালোকে সকলোৱে জানে যে গুজৰাটত যিমান গোষ্ঠী সংঘৰ্ষ হয় সিমানেই বিজেপিয়ে ভোট বেছিকৈ পায়। অসমত যিমানেই হিন্দু মুছলমানৰ উত্তেজনা বাঢ়িব সিমানেই বিজেপিয়ে ভোট পাব। গতিকে সমস্যাটোৰ গুৰিটো শেষ কৰিবলৈ তেওঁলোকে নিবিচাৰে, বিদেশী সমস্যাটোৰ সমাধান কৰিবৰ কাৰণে তেওঁলোকে নিবিচাৰে। আৰু বিদেশী সমস্যা তেওঁলোকে সমাধান কৰিব কেনেকৈ? কাৰণ তেওঁলোকে অকল মুছলমান মানুহে বিদেশী বুলি বুজি পায়, হিন্দু বিদেশীবিলাককতো তেওঁলোকে নেখেদে। গতিকে তেওঁলোকে সেই সমস্যাটোৰ মূল সমস্যাটো সমাধান কৰিবই নোৱাৰে। আৰু মুছলমান বিদেশীসকলক খেদিবৰ কাৰণেও তেওঁলোকৰ কোনো মেকানিজিম নাই। মই আপোনালোক যদি দেখুৱাই দিওঁ, মই আজি তথ্যটো লৈ অহা নাই, একজেক্ট তথ্যটো মই বিধানসভাত প্ৰশ্ন সুধিছিলোঁ যে তৰুণ গগৈ চৰকাৰৰ ১৫টা কাৰ্যকালত প্ৰত্যেক বছৰে কিমানজনকে বিদেশী বহিষ্কাৰ কৰা হৈছিলে, সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত কিমানজনকে বিদেশী বহিষ্কাৰ কৰা হৈছিলে, আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত প্ৰতি বছৰে কিমানজনকে বিদেশী বহিষ্কাৰ কৰা হৈছিলে। হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত বোধহয়, মোৰ অকণমান ইফাল সিফাল হ'ব পাৰে, গড়ে যোৱা ৪টা বছৰত ২১জনকৈ বিদেশী বহিষ্কাৰ কৰা হৈছে। সৰ্বানন্দ সোণোৱালৰ দিনত ১২৪জনকৈ বিদেশী বহিষ্কাৰ কৰা হৈছিলে। আৰু বোধহয় তৰুণ গগৈ চৰকাৰৰ দিনত বিদেশী বহিষ্কাৰ কৰা হৈছিলে ফৰ্মেলি ৩৬৩জন।